শিশুৰ আখাৰীৰ বেচৰকাৰী অনুষ্ঠান চিটিজেন্স ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু LTI মাইণ্ডট্ৰী ফাউণ্ডেশ্যনৰ সহযোগত নিৰ্মিত অতি ওখ সমূহীয়া শৌচালয় এখন আনুষ্ঠানিকভাৱে আজি শুভ উদ্বোধন আৰু হস্তান্তৰ কৰে। এই উপলক্ষে মন্দিয়া পথাৰত অনুষ্ঠিত সভাত সমূহীয়া শৌচালয়টো ফিটা কাটি দুৱাৰ মুকলি কৰে মন্দিয়া আঞ্চলিক পঞ্চায়ত সভানেত্ৰী মমতাজ বেগমে। চিটিজেন্স ফাউণ্ডেশ্যনৰ প্ৰকল্প সমন্বয়ক লৰেন্স কুল্লু আৰু সহকাৰী প্ৰকল্প সমন্বয়ক উদীপ্ত ঠাকুৰীয়াই এই সমূহীয়া শৌচালয়টোৱে মন্দিয়া পথাৰৰ দৰে পশ্চাৎপদ অঞ্চলত প্ৰাকৃতিক দুৰ্যোগ যেনেকৈ বানপানী ভূমিকম্পৰ সময়ত গাঁওখনৰ পুৰুষ আৰু বিশেষকৈ মহিলাসকলৰ উপকাৰত আহিব বুলি বক্তব্য আগবঢ়ায়। তদুপৰি মন্দিয়া পথাৰ গাঁৱৰ ৰাইজে এই শৌচালয়টো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ আহ্বান জনায় বক্তাদ্বয়ে। উদ্বোধনী অনুষ্ঠানত মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ BPM খণ্ডকাৰ মুজিবুৰ ৰহমান, ফাউণ্ডেশ্যনৰ MIS সমন্বয়ক নিহাস্মিতা কলিতা আৰু ফাউণ্ডেশ্যনৰ সমল খণ্ড উন্নয়ন কমিটিৰ সভাপতি সম্পাদক আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। সমূহীয়া শৌচালয়খন নিৰ্মাণৰ বাবে মাটি দান কৰা স্থানীয় সদাশয় ব্যক্তি সূৰ্য ভানুক কৃতজ্ঞতা জনোৱাৰ লগতে ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলৰ এনে ৰাজহুৱা উপকাৰ সম্পৰ্কিত পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে মন্দিয়া পাথাৰ গাঁৱৰ ৰাইজে। ইয়াৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো। মন্দিয়াৰ পৰা নুৰ মহম্মদ আলী ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ বৰপেটা। মন্দিয়াৰ পৰা নুৰ মহম্মদ আলী ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ বৰপেটা। কাম কৰোঁ সেই 15খন গাঁও যেতিয়া আমি ঘূৰিছিলোঁ মাটি এডোখৰৰ কাৰণে মাটি পোৱাত বিৰাট টান পাইছিলোঁ। এতিয়া আমাৰ CDC আৰু VDC যি মডিয়া পথাৰ গাঁৱৰ তেখেতলোকে আমাক এই সুবিধাটো কৰি দিলে আৰু আজি আমি সক্ষম হৈছোঁ আমি এই কামটো কমপ্লিট কৰিবৰ কাৰণে। তেনেধৰণে আপোনালোকে গম পায় চিটিজেন্স ফাউণ্ডেশ্যন LTI মাইণ্ডট্ৰীৰ সহযোগত বা ছাপৰ্টত যোৱা বছৰ জুন মাহৰ 1 তাৰিখৰ পৰা আমি IVDP ইণ্টিগ্ৰেটেড ভিলেজ ডেভেলপমেণ্ট প্ৰগ্ৰাম নামৰ এখন প্ৰকল্প আমাৰ মন্দিয়া আমাক যেতিয়া সুবিধা দিছিলে যে কি এক্টিভিটি কাৰ্য আমি 2025-26 বৰ্ষত ল'ব পাৰোঁ, তেতিয়া আমি ওখ ভেটি টয়লেটখন ধৰিছিলোঁ। যেহেতু 15খন গাঁৱত আমি দিব নোৱাৰিম, কিন্তু মডেল হিচাপে আমি 2খন গাঁৱত কৰিম বুলিকে ওলাই আহিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াতে আজি যিটো ৰাজহুৱা টয়লেট উদ্বোধন কৰা হ'ল, এইটো একচুৱেলি আমাৰ LTI মাইণ্ডট্ৰীৰ তৰফৰ পৰা দিছে আমাৰ গাঁওবিলাক উন্নত কৰাৰ কাৰণে। আৰু আমি আশা ৰাখিছোঁ যিহেতু আমাৰ LTI মাইণ্ডট্ৰীৰ পৰা এই বস্তুটো দিছে, আমি সকলো ৰাইজে যাতে আমি চাফ চিকুণ কৰাটো ৰাখিব পাৰোঁ সেইখিনি আমি কামনা কৰিছোঁ। LTI মাইণ্ডট্ৰীৰ সহযোগ আৰু চিটিজেনশ্বিপ ফাউণ্ডেশ্যনৰ উদ্যোগত যিটো ৰেইজ টয়লেট ইয়াত উদ্বোধন কৰিলে বা ইয়াত আপোনালোকৰ তৰফৰ পৰা বনাইছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো সাধাৰণতে আমাৰ যদিও নীতি আয়োগৰ ইণ্টিগ্ৰেটৰ হয়, কিন্তু আমি ডাইৰেক্ট এইটো আমি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ পৰা আমি কৰা নাই। এইটো কৰিছে IDVPৰ পৰা, চিটিজেন ফাউণ্ডেশ্যনৰ পৰা আৰু LTI মাইণ্ডট্ৰীৰ যে যৌথ প্ৰচেষ্টাত আমাৰ এইটো কৰা হৈছে। এইটো হ'ল অতি পিছপৰা অঞ্চল য'ত থাকে তাত প্ৰাকৃতিক দুৰ্যোগ সময়ত যেনেকুৱা ধৰক মানে বানপানী যেতিয়া হয় বা আৰ্থকুইক হয় বা যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যেন আমাৰ আই মাতৃসকলে, ইয়াৰ যিখিনি মহিলাসকল আছে বা আপোনাৰ বয়োজ্যেষ্ঠসকলে যিটো আপোনাৰ টয়লেট ভালদৰে ব্যৱহাৰ কৰিব পাৰে, আমি সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই আমাৰ যিটো এটা এক্টিভিটি আছিলে হাই কমিউনিটি ৰেইজ টয়লেট, আমি সেইটো আজি উদ্বোধন কৰিলোঁ। আৰু যাতে এই টয়লেটটো যাতে ভাল কামত ব্যৱহাৰ হয় আৰু ভালদৰে তেওঁলোকে চোৱা চিতা কৰে, সেইখিনি আমাৰ চিটিজেন্স ফাউণ্ডেশ্যন তৰফৰ পৰা অনুৰোধ থাকে। যিহেতু এই বস্তুটো ৰাইজৰ বস্তু, ৰাইজে সদায় ভালদৰে ৰখাটো তেওঁলোকৰ দায়িত্ব আৰু আমি ভাবোঁ তেখেতসকলে ভালদৰে ৰাখিব আৰু অনাগত দিনত তেওঁলোকে এইটোৰ পৰা যিমান পাৰে সুবিধা ল'বলৈ চেষ্টা কৰিব। কমিউনিটিৰ পৰা কাৰোবাক দিব